নলবাৰীত ফুটবল ৰেফাৰীৰ শাৰীৰিক সক্ষমতা পৰীক্ষাৰ সম্পন্ন। ফুটবলৰ উত্তৰণ বিষয়ে পৰ্যালোচনা। নলবাৰী ক্ৰীড়া সন্থাৰ নলবাৰী ৰেফাৰী বোৰ্ডৰ তৰফৰ পৰা ফুটবল ৰেফাৰীৰ শাৰীৰিক সক্ষমতা পৰীক্ষা অনুষ্ঠিত হৈ যায়। উক্ত কাৰ্যসূচীত জিলাখনৰ ফুটবল ৰেফাৰীসকলৰ লগতে অসম ফুটবল সন্থাৰো বহু বিষয়ববীয়াই অংশগ্ৰহণ কৰে। আমি নলবাৰী ক্ৰীড়া সন্থাৰ ৰেফাৰী বোৰ্ডৰ তৰফৰ পৰা প্ৰতি বছৰে আমি ফুটবল ৰেফাৰী শাৰীৰিক সক্ষমতা পৰীক্ষা অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবেলি আমি এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আজি আমি আমন্ত্ৰণ জনাই আছোঁ অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক আমাৰ ৰাজু বড়ো ডাঙৰীয়া আৰু নলবাৰী ৰেফাৰী বোৰ্ডৰ চেয়াৰমেন বীৰেন শৰ্মা ডাঙৰীয়া, আমাৰ সম্পাদক গৌতম কলিতা ডাঙৰীয়া আৰু আমাৰ ৰেফাৰী সহকৰ্মীসকল আছেই। আমাৰ অসম ফুটবল সন্থাৰ আমি আলি বুলিয়ে জানো, আচলতে আলি হৈ গৈছে, নামটো হৈ গৈছে, বাৰু যি নহওক তেওঁ আহিছে। আমি এই পৰীক্ষা লোৱাৰ কাৰণে আমাৰ যিটো প্ৰাক্তন ৰেফাৰী আমাৰ এথলেটিক্সৰ ৰাষ্ট্ৰীয় ৰেফাৰী ৰবীন শৰ্মা ডাঙৰীয়া আহি উপস্থিত হৈছে। আমাৰ NIS ফুটবল কোচ কনক বড়ো আহিছে। আমি এই চেগতে আটাইবোৰ ৰেফাৰীকে নলবাৰী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমাৰ সভাপতি মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আমি যি ধৰণে আগবাঢ়ি গৈছোঁ আৰু সেই ধাৰাটো আমি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছোঁ তেখেতৰ সবল নেতৃত্বৰ বাবে। আমি তেখেতক এই চেগতে নলবাৰী ৰেফাৰী বোৰ্ডৰ পৰা নলবাৰী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই শাৰীৰিক সক্ষমতা কিছু সময় পিছতে সমাপ্ত হ'ব। তাৰপিছত আমি আটাইবোৰ লগ হৈ অকণমান নলবাৰী ফুটবল লীগ আৰু ছুপাৰ ডিভিজন লীগ বা অন্যান্য টুৰ্ণামেণ্টৰ বিষয়ে আমি অলপ আলোচনা কৰিম। আমি কেনেকৈ ৰেফাৰীসকলক উন্নত আৰু অধিক উন্নত কৰিব পাৰোঁ তাৰে প্ৰচেষ্টা আমি নলবাৰী ক্ৰীড়া সন্থাৰ ৰেফাৰী বোৰ্ডে লৈ আহিছোঁ আৰু এইটো আমাৰ ধাৰা অব্যাহত থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ফ্ৰণ্ট। নলবাৰীত ফুটবল ৰেফাৰীৰ শাৰীৰিক সক্ষমতা পৰীক্ষাৰ সম্পন্ন। ফুটবলৰ উত্তৰণ বিষয়ে পৰ্যালোচনা। নলবাৰী ক্ৰীড়া সন্থাৰ নলবাৰী ৰেফাৰী বোৰ্ডৰ তৰফৰ পৰা ফুটবল ৰেফাৰীৰ শাৰীৰিক সক্ষমতা পৰীক্ষা অনুষ্ঠিত হৈ যায়। উক্ত কাৰ্যসূচীত জিলাখনৰ ফুটবল ৰেফাৰীসকলৰ লগতে অসম ফুটবল সন্থাৰো বহু বিষয়ববীয়াই অংশগ্ৰহণ কৰে। আমি নলবাৰী ক্ৰীড়া সন্থাৰ ৰেফাৰী বোৰ্ডৰ তৰফৰ পৰা প্ৰতি বছৰে আমি ফুটবল ৰেফাৰী শাৰীৰিক সক্ষমতা পৰীক্ষা অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবেলি আমি এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আজি আমি আমন্ত্ৰণ জনাই আছোঁ অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক আমাৰ ৰাজু বড়ো ডাঙৰীয়া আৰু নলবাৰী ৰেফাৰী বোৰ্ডৰ চেয়াৰমেন বীৰেন শৰ্মা ডাঙৰীয়া, আমাৰ সম্পাদক গৌতম কলিতা ডাঙৰীয়া আৰু আমাৰ ৰেফাৰী সহকৰ্মীসকল আছেই। আমাৰ অসম ফুটবল সন্থাৰ আমি আলি বুলিয়ে জানো, আচলতে আলি হৈ গৈছে, নামটো হৈ গৈছে, বাৰু যি নহওক তেওঁ আহিছে। আমি এই পৰীক্ষা লোৱাৰ কাৰণে আমাৰ যিটো প্ৰাক্তন ৰেফাৰী আমাৰ এথলেটিক্সৰ ৰাষ্ট্ৰীয় ৰেফাৰী ৰবীন শৰ্মা ডাঙৰীয়া আহি উপস্থিত হৈছে। আমাৰ NIS ফুটবল কোচ কনক বড়ো আহিছে। আমি এই চেগতে আটাইবোৰ ৰেফাৰীকে নলবাৰী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমাৰ সভাপতি মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আমি যি ধৰণে আগবাঢ়ি গৈছোঁ আৰু সেই ধাৰাটো আমি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছোঁ তেখেতৰ সবল নেতৃত্বৰ বাবে। আমি তেখেতক এই চেগতে নলবাৰী ৰেফাৰী বোৰ্ডৰ পৰা নলবাৰী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই শাৰীৰিক সক্ষমতা কিছু সময় পিছতে সমাপ্ত হ'ব। তাৰপিছত আমি আটাইবোৰ লগ হৈ অকণমান নলবাৰী ফুটবল লীগ আৰু ছুপাৰ ডিভিজন লীগ বা অন্যান্য টুৰ্ণামেণ্টৰ বিষয়ে আমি অলপ আলোচনা কৰিম। আমি কেনেকৈ ৰেফাৰীসকলক উন্নত আৰু অধিক উন্নত কৰিব পাৰোঁ তাৰে প্ৰচেষ্টা আমি নলবাৰী ক্ৰীড়া সন্থাৰ ৰেফাৰী বোৰ্ডে লৈ আহিছোঁ আৰু এইটো আমাৰ ধাৰা অব্যাহত থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ফ্ৰণ্ট।